কিন্তু কিছুমানে স্কুটি লৈ আহিব গাড়ী লৈ আহে যাবৰ ৰখাব এনেকৈ পেলাই থৈ গুচি যায় সেইদলক যেতিয়া আপুনি দেখিব ক'ব যে ইয়াত নেপেলাব প্ৰত্যেকে আৰু আজিৰ পৰা সংকল্প এনেকে য'তে ত'তে জাবৰ পেলাই পৰিৱেশ প্ৰদূষিত নকৰোঁ আমি নকৰোঁ আমাৰ মৰাণ নগৰখন স্বচ্ছ কৰি ৰাখিম আমি স্বচ্ছ কৰি ৰাখিম মৰাণ নগৰ স্বচ্ছ কৰি ৰাখিম আৰু যাতে এনেকৈ কোনো ঝাৰু লৈ চাফাই অভিযান যাতে চলাবলগীয়া নহয় আৰু প্ৰত্যেকে আমি নিজৰ জেগাডোখৰ আমি চাফা কৰি ৰাখিম তুমি এই পেলাই বৰ্জন কৰক য'তে ত'তে জাবৰ নেপেলাব পৰিৱেশ প্ৰদূষিত নকৰিব গছ ৰুৱক পানী সংৰক্ষণ 1 জুলাইৰ পৰা দেশজুৰি অনুষ্ঠিত স্বচ্ছতা পখেকৰ আজি অন্তিম দিন সাফাই অভিযান বাটৰ নাট প্ৰদৰ্শনেৰে মৰাণ নগৰত স্বচ্ছতা পখেক কাৰ্যসূচী ৰূপায়ণ সাফাই অভিযানত অংশগ্ৰহণৰ লগতে বাটৰ নাটত অভিনয় কৰিলে মন্ত্ৰী যোগেন মোহনে মৰাণ পৌৰসভা আৰু অইল ইণ্ডিয়া মৰাণৰ যৌথ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত মৰাণ পৌৰসভা কাৰ্যালয়ৰ পৰা মৰাণ টাউনলৈ সাফাই অভিযান চলোৱা হয় ইয়াৰ মাজতে মহাৰাজ হোটেলৰ সন্মুখত বাটৰ নাট প্ৰদৰ্শন কৰা হয় এই স্বচ্ছতা পখেক কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহন মৰাণ পৌৰসভাৰ সভাপতি উপসভাপতি অইল ইণ্ডিয়া মৰাণৰ বিষয়ববীয়াৰ লগতে বহু কেইগৰাকী গণমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলোকে নিজৰ ঘৰখন গাঁওখন আৰু নিজৰ অঞ্চলটো স্বচ্ছ কৰি ৰাখিবলৈ আহ্বান জনায় মন্ত্ৰী যোগেন মোহনে ইফালে বানপানীৰ প্ৰসংগত উজনিত প্ৰায়বোৰ ঠাইতে বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু যোৱা নিশাৰে পৰা দিচাং নদীৰ পানী বাঢ়ি অহা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে খেতিপথাৰ নষ্ট হোৱাৰ পিছত কেনেকৈ জোৰা মাৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ বাবে আৰু বিনষ্ট হোৱা খেতিপথাৰৰ বাবে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ ৰাজহ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে স্বচ্ছতা পখেক অইল ইণ্ডিয়া লিমিটেডে কেন্দ্ৰীয় চৰকাৰৰ এটা উদ্যোগিক প্ৰতিষ্ঠান আমি জানো তেওঁলোকে CSR যোগেদি হওক বা বিভিন্ন ধৰণৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহ্বান জনাইছিল তেনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীবিলাকে বা চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে স্বচ্ছতা কামত জড়িত হ'ব লাগে আৰু সেই আহ্বানকে তেওঁলোকে হাৰুগত কৰি আজি মৰাণত তেওঁলোকে যি 15 দিনীয়া স্বচ্ছতা পখেকৰ আজি সামৰণি দিনত ইয়াতে কৰিবলৈ আহিছে অইল ইণ্ডিয়া অফিচাৰসকল তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আজি মৰাণ চহৰখন যদিও সৰু বহুত ব্যস্ততাপূৰ্ণ এখন চহৰ গতিকে ইয়াতে আজি এই ৰাস্তা ড্ৰেইনকে আদি কৰি বিভিন্ন ধৰণৰ স্বচ্ছ কাৰ্যসূচী দিনজোৰাভাৱে চলিব তেওঁলোকে এটি ফাণ্ডো আমাক দিছে মৰাণ পৌৰসভাক যাতে আমি ক'ৰবাত ডাষ্টবিন আমি ক্ৰয় কৰি আমি ৱাৰ্ডৰ ৰাইজক সহায় কৰিব পাৰোঁ গতিকে এনেকুৱা পদক্ষেপ লৈ থাকিব লাগিব স্বচ্ছতাই আমাৰ ধৰ্ম স্বচ্ছতাই সেৱা স্বচ্ছতা আমাৰ লক্ষ্য এই কথাখিনি আমি ৰাইজলৈ মেছেজ দিব লাগিব স্বচ্ছতাই মানুহৰ মন মগজু শক্তি বৃদ্ধি কৰাৰ উপৰিও সমাজ গ্ৰহণ কৰে স্বচ্ছতাই মানুহক কাম কৰিবলৈ কাৰণে প্ৰেৰণা দিয়ে আৰু ইয়াৰ এটা সুস্থ পৰিৱেশ ৰচনা কৰে গতিকে স্বচ্ছতাটো আমি প্ৰতিদিনেই অকল নিজৰ ঘৰখন নিজৰ অঞ্চলটো নিজৰ চহৰখন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটো দায়িত্ব ইয়াক এক এৱাৰনেছ শ্ব' ইয়াৰ জৰিয়তে সমাজক দিবৰ কাৰণে আজি আমি সকলো ইয়াতে গোট খাইছোঁ অইল কৰ্তৃপক্ষ মৰাণ পৌৰসভাৰ যুটীয়াভাৱে এই স্বচ্ছ কাৰ্যসূচীটোক ইয়াতে আমি ৰূপায়ণ কৰিম এই কাৰ্যসূচীটোত সকলোকে সহায় সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনালোঁ আজি আমাৰ মৰাণ পৌৰসভা আৰু অইল ইণ্ডিয়া সজ্জনত একেলগে যুটীয়াভাৱে তেওঁলোকে বহুত দিনৰ পৰা আমি কৈ আছোঁ তেখেতসকল যে আমাৰ মৰাণৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিছে তেওঁলোকে আমাক এই ক্ষেত্ৰত সহযোগিতা কৰিছে মই প্ৰথমতে মৰাণ অইল ইণ্ডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আজি তেওঁলোকে আমাক এই স্বচ্ছতাৰ লগত সহযোগ কৰি ওলাই আহিছে তেওঁলোক আৰু আৰ্থিকভাৱেও সহায় কৰিছে তেওঁলোকে আজি আমি ভাবিছোঁ মৰাণৰ প্ৰতিজন নাগৰিকে সচেতন কৰি ৰাখিম বুলি ভাবিছোঁ তেওঁলোকে যাতে এই পলিথিন আৰু এইবিলাক বস্তু যাতে এৰি দিয়ে স্বচ্ছতাৰ ওপৰত বেছি গুৰুত্ব দিয়ে কাৰণ কেলৈ য'ত স্বচ্ছতা থাকিব তাতে ভগৱান থাকিব এই কথা মই কোৱা নহয়
মোদী ডাঙৰীয়া নিজেই ঝাৰু লৈ পিনি মানুহক এই আদৰ্শ দেখাই গ'ল। সেই মৰ্মে আমি তেওঁৰ আদৰ্শ নীতি হাতত লৈ আজি আগবাঢ়ি গৈছোঁ যাতে মৰাণ টাউনখন অসমৰ ভিতৰত ভাৰতৰ ভিতৰত এখন স্বচ্ছতা মৰাণ টাউন হিচাপে মৰাণ নগৰ হিচাপে জিলিকি থাকিবৰ কাৰণে আমি নিজে হাতত ঝাৰু লৈ আগবাঢ়ি আহিছোঁ। মৰাণ পৌৰসভা আৰু আমাৰ মৰাণ অইল ইণ্ডিয়াৰ যৌথ উদ্যোগত আজি যি এই স্বচ্ছতা কাৰ্যসূচী অনুষ্ঠিত হ'ল, প্ৰথমতে আমি মৰাণ অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ পৌৰসভাৰ পৰা। আমি বহুদিনৰ আগৰ পৰাই তেওঁলোকৰ লগত আমি মৰাণৰ টাউনৰ উন্নতিৰ কাৰণে কি পদক্ষেপ ল'ব পাৰি অইলৰ ফালৰ পৰা আমি আলোচনা কৰি আহিছিলোঁ আৰু সেই তাৰ প্ৰতি সঁহাৰি জনাই আজি প্ৰথম পদক্ষেপ হিচাপে তেওঁলোকে আজি এক স্বচ্ছতা কাৰ্যসূচী হাতত ল'লে আৰু পৌৰসভাক লগত লৈ তেওঁলোকে আজি আমাৰ সকলো শ্ৰদ্ধাৰ আমাৰ সন্মানীয় মন্ত্ৰী যোগেন মহন ডাঙৰীয়া উপস্থিত আছিল। সকলোৱে আমি একেলগে আজি স্বচ্ছতা কাৰ্যসূচীত অংশ ল'লোঁ আৰু আমাৰ কিছুমান দাবী বুলি ক'লে ভুল হ'ব, আমাৰ কিছুমান তেওঁলোকৰ লগত কিছুমান আলোচনা চলি আছে মৰাণৰ টাউনখন উন্নতিৰ কাৰণে। তেওঁলোকে পাছৰ পৰ্যায়ত তেওঁলোকে আমাৰ মাজত তেওঁলোকে এই পদক্ষেপ ল'ম বুলি কথা দিছে আৰু তাৰ লগতে আমি আমাৰ মৰাণৰ বিভিন্ন সংগঠন আছুৰ পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন সংগঠন সকলোকে আমি আজি এই কাৰ্যসূচীত অংশ ল'ব নিমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকৰ আজি বতৰ বেয়া প্ৰতিকূল বতৰৰ কাৰণে হয়তো তেওঁলোকে অহা নাই বা ভৱিষ্যতে তেওঁলোকে আমাৰ লগত একেলগে কাম কৰাৰ বাবে তেওঁলোকে কথা দিছে আৰু সকলোৱে আমি একেলগ হৈ মৰাণৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগে আৰু আমি ভাবিছোঁ আমাৰ যিহেতু মৰাণ টাউনৰ ওচৰতে আমাৰ অইল ইণ্ডিয়া আছে, সেই অইল ইণ্ডিয়াৰ ফালৰ পৰা আমি এক সঁহাৰি পাম বুলি আশা ৰাখিছোঁ। আপোনালোকে চাওক, চাফ চিকুণতা এদিনীয়া কোনো দেখুওৱা প্ৰদৰ্শন কৰা দিন নহয়। আমি টাউন কমিটিখনৰ ৰাস্তা পদূলি আৰু খাল যিবিলাক আছে সেইবিলাক আমি সদায় দেখি আছোঁ আপোনাৰ জাবৰ জোঁথৰে ভৰ্তি হৈ আছে। আজি এতিয়া স্বচ্ছ অভিযান যিটো কৰি আছে আপোনালোকে সেই ৰাস্তাটোতে চাব, পৌৰসভাৰ সন্মুখৰ ৰাস্তা আৰু দুয়োটা ছাইডে পলিথিন আৰু বটলে ভৰ্তি হৈ আছে, তেওঁলোকে চাফা কৰি আছে। এইবিলাক আচলতে পৌৰসভাখনৰ মানে চাফা কৰাৰ দায়িত্ব বুলি ভাবোঁ আৰু আমি কি হয় নাগৰিকসকলক আমি সচেতনতাৰ কাৰণে কিছুমান কাম কৰিব লাগে। মই সেইদিনা কৈছিলোঁ যে আমাৰ এই প্ৰগ্ৰেমটোত আমি এজন যদি বক্তা বা এনেকুৱা ধৰণৰ আনিব পাৰোঁ আৰু পলিথিন আৰু বটলে জৈৱ বৈচিত্ৰ্যৰ ওপৰত বা মানুহৰ ওপৰত বা জীৱ জন্তুৰ ওপৰত প্ৰকৃতিৰ ওপৰত কি প্ৰভাৱ পেলায়, যিটো আমাৰ মানে এটা পলিথিনৰ বা বটলৰ এটা দম হৈ যায়, সেইবিলাকে গোটেই প্ৰাকৃতিক পৰিৱেশ এটা বিনষ্ট কৰিছে। গতিকে আমি ভাবোঁ এই স্বচ্ছতাবিলাক এদিনীয়া নহওক, এই স্বচ্ছতাবিলাক টাউন কমিটিয়ে পদক্ষেপ লওক, টাউনখন ধুনীয়া কৰি ৰখাত, সুস্থ কৰি ৰখাত, চাফা কৰি ৰখাত সেইটোৱে মই কামনা কৰোঁ। গতিকে মই এদিনীয়া ভ্ৰমণ কৰি এদিনীয়া কিবা এটা কৰি দিন এটা পালন কৰি নিশ্চয় টাউনখন চাফা হৈ নাথাকে। মৰাণ পৌৰসভা বিফল হৈছে নেকি টাউনখন চাফা কৰা? বিফল হৈছে বুলি কোৱা নাই মই, ঠিক আজি যেনেকৈ এটা লৈছে দিন এটা অভিযানৰ দিন এটা, তেনেকৈ ধৰণে সচেতনতাৰ কাৰণে আমাৰ নাগৰিকৰ সচেতনতাৰ কাৰণে কিছু কাম কৰা উচিত বুলি ভাবোঁ। চাওক, ক্ষমতাত থাকিলে কিছুমান কাম কৰিব পৰা হয় আৰু চৰকাৰৰ প্ৰশাসনৰ কথা সাধাৰণ নাগৰিকতকৈও জনসাধাৰণে শুনে বা পালন কৰিবলৈ চেষ্টা কৰে। গতিকে প্ৰশাসনে যদি বা ক্ষমতাত থকা লোকসকলে যদি সেয়া এটা মানুহক নিৰ্দেশ দিয়ে বা কৰিবলৈ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে সেয়া পালন কৰিব বুলি মই ভাবোঁ আৰু আমি পৌৰসভা সফল হ'ম বুলি ভাবোঁ এই ক্ষেত্ৰত।